সন্মানীয় গোলাঘাট জিলাৰ সাংবাদিকসকল, ইতিমধ্যে আপোনালোকে জানে যে গোলাঘাট জিলাৰ আঠখেলীয়া অঞ্চলৰ দশমী দুৱাৰৰ ৰহস্যজনক মৃত্যুক লৈ পেলাই আমি গোলাঘাটৰ প্ৰায় 31টা সংগঠনে উমৈহতীয়াভাৱে বিভিন্ন সময়ত দাবী দুবা লৈ পেলাই চৰকাৰৰ ওচৰত আমি আন্দোলন কৰিছিলোঁ, প্ৰশাসনৰ ওচৰত আমি আন্দোলন কৰিছিলোঁ যাতে দশমী দুৱাৰা আৰু দশমী দুৱাৰা পৰিয়ালে ন্যায় পায়। আৰু আমাৰ আন্দোলনৰ কথা এটাই আছিলে যে তেখেতৰ যিটো তদন্তকাৰী সংস্থা এই উচ্চ পৰ্যায়ৰ হ'ব লাগে। আৰু ইতিমধ্যে আজি আমি গম পাইছোঁ যে তেখেতৰ তদন্তৰ বাবে মাননীয় DGP মহোদয়ে CIDক হস্তান্তৰ কৰিছে গোটেই ঘটনাটো। আৰু আমি তেখেতক আচলতে ধন্যবাদ জনাইছোঁ, DGP মহোদয়ক ধন্যবাদ জনাইছোঁ আমাৰ আন্দোলনৰ প্ৰতি সঁহাৰি জনাই। আচলতে দশমী দুৱাৰৰ যি আচলতে হত্যাকাণ্ড, এই ঘটনাটো গোটেই ঘটনাটো আচলতে তেখেতলোকে CID হাতত হস্তান্তৰ কৰাৰ বাবে। আৰু ইয়াৰ লগে লগে আমি এটা মানে আন্দোলনৰ হুংকাৰ দিছিলোঁ যে যদি উচ্চ পৰ্যায়ৰ তদন্তৰ যদি দাবী নকৰে আমি গোলাঘাট জিলা বন্ধ ৰখাৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি বাধ্য হ'ম। কিন্তু আমি সন্মানেৰে গোলাঘাটৰ শ্ৰদ্ধাৰ নাগৰিকসকলক এটা কথা জনাব বিচাৰিছোঁ যে যিহেতু দশমী দুৱাৰ ন্যায়ৰ বাবে CID তদন্ত ইতিমধ্যে ঘোষণা কৰিছে, তাৰ বাবে আমি সামূহিকভাৱে আজি আপোনালোকৰ সাংবাদ মাধ্যমৰ দ্বাৰা এটা কথা আহ্বান জনাব বিচাৰিছোঁ যে আমি গোলাঘাটৰ আচলতে যি 27 তাৰিখৰ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছিলোঁ এইটো সামূহিকভাৱে আমি আচলতে প্ৰত্যাহাৰ কৰিছোঁ। আচলতে আমি গোলাঘাট জিলাৰ যি বন্ধ ৰখাৰ সিদ্ধান্ত লৈছিলোঁ আমি আচলতে সামূহিকভাৱে এই গোটেই সিদ্ধান্তটো স্থগিত ৰাখিছোঁ আৰু গতানুগতিকভাৱে গোলাঘাট জিলাখন 27 তাৰিখে খোলা থাকিব বুলি আমি সকলোকে অৱগত কৰিছোঁ। সাংবাদিক বন্ধুসকল তথা আজিৰ এই সংবাদমেলত উপস্থিত থকা আমাৰ জ্যেষ্ঠ নাগৰিক শ্ৰদ্ধা প্ৰফুল্ল গোস্বামী ডাঙৰীয়া, দীপেন দত্ত ডাঙৰীয়া, ৰাজেশ বৰুৱা ডাঙৰীয়া আৰু 31টা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ বিষয়ববীয়াসকল, ইতিমধ্যে সাংবাদিক বন্ধুসকলক উদ্দেশ্যি আজি এখন সংবাদমেল আয়োজন কৰা হৈছে। আপোনালোকে সকলোৱে গম পাইছে যে আমি বিগত কেইবাদিন ধৰি বনকৰ্মী দশমী দুৱাৰৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি আমি এক অবিৰতভাৱে নিৰবিচ্ছিন্নভাৱে এক সংগ্ৰাম কৰি আহিছোঁ। গোলাঘাটৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠনে ইতিমধ্যে আমি এখন উমৈহতীয়া মঞ্চ গঠন কৰিছোঁ আৰু সকলোৱে এটা দাবী আছিল যে দশমী দুৱাৰৰ যিটো মৃত্যু, সেই মৃত্যু আচলতে ৰহস্যজনক আৰু সমগ্ৰ বিষয়টো লৈ এটা হাই লেভেল এটা ইনকুৱাৰী হ'ব লাগে। অসম চৰকাৰে এটা হস্তক্ষেপ কৰিব লাগে, মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিব লাগে। যদিও বিগত সময়ছোৱাত উপায়ুক্ত মহোদয়ৰ লগত আমাৰ আলোচনা হৈছিল, কিন্তু আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছিলোঁ আৰু আপোনাৰ DGP লেভেলত এটা হস্তক্ষেপ বিচাৰিছিলোঁ। যিহেতু আজি ইতিমধ্যে অসম আৰক্ষী এটা তেওঁলোকে পোষ্ট জাৰি কৰিছে ফেচবুক যোগেৰে যে সমগ্ৰ বিষয়টোক লৈ দশমী দুৱাৰৰ যিটো ৰহস্যজনক মৃত্যুকাণ্ড, সেই মৃত্যুকাণ্ডটোক CID লেভেলত তেওঁলোকে সমগ্ৰ বিষয়টো হস্তক্ষেপ তথা তদন্ত ঘোষণা কৰিছে, CIDক তেওঁলোকে হস্তান্তৰ কৰিছে। সেইবাবে আমি আজি কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠনে পুনৰবাৰ একত্ৰিত হৈছোঁ। আমি আজি মনৰ কথাখিনি ক'ম আপোনালোকৰ আগত খুলি যে পৰৱৰ্তী সময়ত আমাৰ সংগ্ৰামখন কিদৰে আগুৱাই যাব, যে দশমী দুৱাৰৰ ন্যায় প্ৰাপ্তিৰ যুঁজত আমাৰ লগত কিদৰে সহযোগিতা আগবঢ়াইছিল গোলাঘাটৰ দল সংগঠনসমূহে, আৰু আমাৰ এই সংগ্ৰামখন কিদৰে আমাৰ দশমী দুৱাৰৰ প্ৰকৃতত্ব ন্যায় ৰূপলৈকে আগবাঢ়ি যাব। আৰু সেইবাবে আমাৰ কেইবাজনো দল সংগঠনৰ বিষয়ববীয়া আছে। পোনপ্ৰথমতে আমাৰ সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নিপন গগৈ আছে, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ পংকজ গগৈ ডাঙৰীয়া আছে, বীৰ লাচিত সেনাৰ অভিলাষ বৰা আছে, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ৰাজীৱ লস্কৰ ডাঙৰীয়া তথা সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ বিষয়ববীয়া, সকলো বিষয়ববীয়া আছে। সকলো বিষয়ববীয়াকে মই তেওঁলোকৰ 1 মিনিট সময়ৰ ভিতৰত সকলো মূল কথাখিনি কৈ আজি সংবাদমেল আগুৱাই লৈ যাবলৈ অনুৰোধ জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।